কংগ্ৰেছে আক্ৰমণ কৰিছিল মুখ্যমন্ত্ৰীৰ কনভয়ত স্পষ্ট কৰি দিলে অসম আৰক্ষীয়ে ঘোষণা কৰিলে 6 কংগ্ৰেছীক গ্ৰেপ্তাৰৰ কথা যোৱাকালি এজনক আমি ফৰৱাৰ্ড কৰিছোঁ ৰাহুল ফুকন তেওঁ তাতে উপস্থিত আছিল আৰু 4 জনক আমি প্ৰয়াত কৰিছোঁ তো টোটাল 6 জন হ'ব এতিয়া 4 জনৰ নাম হ'ল এজন হ'ল ঋষিৰাজ পাৰোটিয়াল এজন হ'ল প্ৰাণহৰি ফুকন পংকজ গগৈ আৰু অৰিন্দম বড়ি মুখ্যমন্ত্ৰীৰ কনভয়লৈ বটল নিক্ষেপৰ অভিযোগত এই পৰ্যন্ত গ্ৰেপ্তাৰ হৈছে সৰুপথাৰৰ ৰাহুল ফুকন বুকাঘাটৰ অৰিন্দম বড়ি পংকজ গগৈ প্ৰাণহৰি ফুকন ঋষিৰাজ বাৰতিয়াল আৰু দীপাংকৰ ডেকা গ্ৰেপ্তাৰ হোৱা 6 অভিযুক্তৰ ভিতৰত মুখ্যমন্ত্ৰীৰ কনভয়লৈ বটল দলিওৱা মূল অভিযুক্ত দীপাংকৰ ডেকা তেওঁ নিজে কনফেছ কৰিছে কি নামটো কি তেওঁৰ নাম হ'ল দীপাংকৰ ডেকা ওৰফে ধন্তি দীপাংকৰ ডেকাকে এলাই ধন্তি দেউতাকৰ নাম নিৰঞ্জন ডেকা তেওঁ গেলেকিত ঘৰ কাজিৰঙাত আৰক্ষীয়ে তদন্ত চলাই ঘটনাৰ আঁৰত কংগ্ৰেছে জড়িত থকা বুলি ঘোষণা কৰিলেও এই পৰ্যন্ত কংগ্ৰেছে মানি ল'ব খোজা নাই উত্থাপিত অভিযোগ কংগ্ৰেছৰ মতে কেৱল দলটোক বদনাম কৰিবলৈ আৰু গিৰগাই বিতৰ্কৰ ইস্যু ডাইভাৰ্ট কৰিবলৈ কংগ্ৰেছৰ বিৰুদ্ধে ৰচা হৈছে ষড়যন্ত্ৰ উপযুক্তভাৱে কোনে আক্ৰমণ কৰে কংগ্ৰেছৰ নেতাসকলক জনপ্ৰতিনিধিসকলক কংগ্ৰেছৰ তথ্য প্ৰমাণ থকাৰ পিছতো তেওঁলোকৰ ওপৰত কোনো ধৰণৰ ব্যৱস্থা নলয় বটল দলিয়াইছে কোনে সেই প্ৰতিবাদস্থলীৰ পৰা কোনোবাই বটল দলিয়াইছে আৰু সেই বটল কোনে দলিয়াইছে তেওঁলোকে কোনো উপযুক্ত প্ৰমাণ আপোনালোকক সংবাদ মাধ্যমক কিন্তু দিব পৰা নাই পুলিচৰ ফালৰ পৰা সংবাদ মাধ্যমক দিব পৰা নাই কেইবাজনকো থানাত মাতি আনিছে ঘণ্টাই ঘণ্টাই বহাই ৰাখিছে পিছত কেইজনমানক এৰি দিছে আৰু কেইজনমানক এতিয়াও থানাত আবদ্ধ কৰি ৰাখিছে অভিযুক্ত কংগ্ৰেছীয়ে আৰক্ষীৰ জেৰাত স্বীকাৰ কৰি ল'লে বটল দলিওৱাৰ কথা ঘটনাৰ মূল অভিযুক্ত দীপাংকৰ ডেকা ওৰফে ধন্তি ডেকাৰ মন্তব্য মুখ্যমন্ত্ৰীৰ গাড়ীলৈ নহয় কৃষিমন্ত্ৰী অতুল বৰাৰ গাড়ীলৈহে কংগ্ৰেছী সদস্যই দলিয়াইছিল বটল ইতিমধ্যে আৰক্ষীয়ে সৰুপথাৰৰ যুৱ কংগ্ৰেছী ৰাহুল ফুকনক গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰাৰ লগতে আন 3 জন অৰিন্দম বড়ি প্ৰাণহৰি ফুকন আৰু পংকজ গগৈক সোধপোছ অব্যাহত ৰাখিছে বৰ্তমান গোলাঘাট আৰক্ষীয়ে মুখ্যমন্ত্ৰীৰ কনভয়ৰ বিপৰীতে অতুল বৰাৰ গাড়ীলৈ বটল দলিওৱাৰ কথা এজাহাৰত প্ৰকাশ কৰিছে আমি স্পেচিফিকেলি মেনশ্যন কৰি এইটো কৈছিলোঁ যে মাননীয় মন্ত্ৰী অতুল বৰাদেৱৰ ডাঙৰীয়াৰ যিখন গাড়ী সেই গাড়ীখনত গৈ পেলাই এই বটলটো গৈ পৰিছিলে আমি তদন্তকালীন অৱস্থাত তেওঁলোককে সোধপোছ কৰিলোঁ এতিয়া গম পাইছোঁ যে তেওঁলোকৰ উদ্দেশ্য এইটো আছিল যে মুখ্যমন্ত্ৰী মহোদয়ৰ কনভয়ত দলিয়াব লাগে ইফালে কংগ্ৰেছে মুখ্যমন্ত্ৰীৰ কনভয়ত বটল দলিয়াই আক্ৰমণ কৰা কাৰ্যৰ বিৰোধিতাৰে ডিফুত ভাৰতীয় জনতা যুৱ মৰ্চাৰ উদ্যোগত গ্ৰহণ কৰা হয় প্ৰতিবাদী কাৰ্যসূচী এই প্ৰতিবাদত কাৰ্বি আংলঙৰ বিজেপিৰ লগতে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং স্থানীয় বিধায়কেও অংশগ্ৰহণ কৰে চিফ মিনিষ্টাৰ গৈ থাকোঁতে এওঁলোকে বটল দলিয়াইছে গতিকে একো কাৰণ নোহোৱাকৈ সেইটো বটল দলিয়াৰ কাৰণে আমি তীব্ৰ নিন্দা কৰিছোঁ গোলাঘাটৰ পৰা ইউনিচালি আৰু ডিফুৰ পৰা নিৰ্মল থাপাৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট